নমস্কাৰ এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ বাতৰি লৈ ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ যোৰহাটতো সৰ্বমুঠ 4539 গৰাকী ছাত্ৰীক নিযুত মইনা আঁচনিৰ চেক প্ৰদান অনুষ্ঠানটি সফলভাৱে সম্পন্ন হৈ যায় নিউজৰ ৰিপৰ্ট সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ যোৰহাটতো সৰ্বমুঠ 4539 গৰাকী ছাত্ৰীক নিযুত মইনা আঁচনিৰ চেক প্ৰদান অনুষ্ঠান সম্পন্ন হয় ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক শিক্ষাৰ জৰিয়তে সবলীকৰণ বাল্য বিবাহৰ দৰে কুসংস্কাৰ বিৰোধ আৰু ছাত্ৰী শিক্ষাৰ শতকৰা হাৰ বৃদ্ধি কৰি সুৰক্ষিত ভৱিষ্যত প্ৰদানৰ লক্ষ্যৰে গ্ৰহণ কৰা এক অভিলাষী পদক্ষেপ হৈছে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি মুখ্যমন্ত্ৰীগৰাকীয়ে অসম পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত কেন্দ্ৰীয়ভাৱে নিযুত মইনা আঁচনিৰ চেক প্ৰদান কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে ইয়াৰ অংশস্বৰূপে সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ যোৰহাটতো আটাইকেইটা বিধানসভা সমষ্টিৰ অন্তৰ্গত সকলো উচ্চতৰ মাধ্যমিক বিদ্যালয় মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক আনুষ্ঠানিকভাৱে চেক প্ৰদান কৰা হয় টিয়ক বিধানসভা সমষ্টিৰ অন্তৰ্গত বিদ্যালয় মহাবিদ্যালয়সমূহৰ ছাত্ৰীসকলে যোৰহাট বাহনা মহাবিদ্যালয়ত পোনপটীয়া সম্প্ৰচাৰ উপভোগ কৰে অনুষ্ঠান ভাৰ্চুৱেলি উপভোগ কৰাৰ পাছতে ছাত্ৰীসকলে যোৰহাট বাহনা মহাবিদ্যালয়ত মুখ্য অতিথি হিচাপে উপস্থিত যোৰহাট পৌৰসভা পৌৰপতি লক্ষ্মী খাৰঘৰীয়াৰ পৰা আৰু সূৰ্যোদয় মহাবিদ্যালয়ত মুখ্য অতিথি হিচাপে উপস্থিত যোৰহাট জিলা প্ৰাধিকৰণৰ সভাপতি প্ৰশান্ত জ্যোতি গোস্বামীৰ পৰা চেক গ্ৰহণ কৰে দেওবাৰে জিলাখনৰ আটাইকেইটা বিধানসভা সমষ্টিৰ সৰ্বমুঠ 4539 গৰাকী ছাত্ৰীক চেক প্ৰদান কৰা হয় আজি মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ প্ৰথম পৰ্যায়ৰ চেক বিতৰণ অনুষ্ঠান আছে ইয়াৰ অসমৰ কেন্দ্ৰীয় অনুষ্ঠান খানাপাৰাস্থিত ভেটেনেৰী খেলপথাৰত অনুষ্ঠিত হৈছিল য'ৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি তেখেতৰ বহুমূলীয়া ভাষণ আগবঢ়ালে আৰু আজি আমাৰ কাৰ্যসূচী হিচাপে আমাৰ যোৰহাট জিলাৰো প্ৰত্যেকখন বিধানসভা সমষ্টিত বিভিন্ন শিক্ষানুষ্ঠানত এনেধৰণৰ প্ৰগ্ৰেম আয়োজন কৰা হৈছে য'ত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ গোটেই প্ৰগ্ৰেমটো মুখ্য যিটো আমাৰ কেন্দ্ৰীয় অনুষ্ঠান অনুষ্ঠিত হৈছিল এইটো আজি লাইভ টেলিকাষ্ট কৰা হ'ল আৰু আমাৰ বাহনা মহাবিদ্যালয়তো ইতিমধ্যে অনুষ্ঠানৰ সামৰণি পৰিছে ইয়াৰ পিছতে চেকসমূহ ছাত্ৰীসকলক বিতৰণ কৰা হ'ব যোৰহাট জিলাৰ নিযুত মইনা আঁচনিত মুঠ 58খন শিক্ষানুষ্ঠানৰ 4539 গৰাকী ছাত্ৰী আজি চেক হ'ব যাতে আৰু আজিয়ে চেকসমূহ ছাত্ৰীসকলৰ হাতত তুলি দিয়া হ'ব যাতে তেওঁলোকে কালি বা পৰহিৰ ভিতৰত এইখিনি নিজৰ একাউণ্টত লৈ ল'ব পাৰে আৰু মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰাৰ দৰে অহা মাহৰ পৰা 11 তাৰিখে এইখিনি এই যিখিনি অনুদানখিনি ছাত্ৰীসকলৰ একাউণ্টত পোনপটীয়াভাৱে আজি আমাৰ সভাত মুখ্য অতিথি হিচাপে শ্ৰীমতী লক্ষ্মী খাৰঘৰীয়া বাইদেউ যোৰহাট পৌৰসভাৰ পৌৰপতি ডাঙৰীয়ানী আৰু বিশিষ্ট সমাজসেৱক বিকাশ শইকীয়া ডাঙৰীয়া টিয়ক বিধানসভা সমষ্টিৰ আৰু এই মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ চলিয়া ছাৰ আজি ক্ৰমে অনুষ্ঠান শ্ৰীমন্ত মাধৱ বৰুৱা ৰিপৰ্ট যোৰহাট